উৎসৱৰ সময়তে কাজিয়া হৈছে আৰু দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱৰ সময়ত এয়া মাৰপিট প্ৰচাৰ সভাটো হৈ এবাৰ ভোট কেন্দ্ৰটো মাৰপিট কংগ্ৰেছ বিজেপি এজনে আন্দোলনক খেদিছে টানিছে আৰু মাৰিবলৈ উদ্যত হৈছে ভোট কেন্দ্ৰত এটা দলৰ আনটোৰ ওপৰত অভিযোগ প্ৰতি অভিযোগ গণতান্ত্ৰিক উৎসৱত চেপা উত্তেজনা এই মাৰপিটৰ ঘটনাৰ ৰূপহীঘাটৰ শালপাৰা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত এই ভোট কেন্দ্ৰটোত ভোটদানৰ সময়তে এনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাতিপুৱা 7টাৰ পৰা ভোটদান চলি আছে এতিয়া মিনিমাম 12টা বাজিছে 8টাৰ পৰা 11টা 10টা লৈকে শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে কিন্তু হঠাৎ কংগ্ৰেছী লৰাকেইটা আহি আমাৰ এজেণ্টক মানে বিজেপি এটা এজেণ্ট ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্টৰ বুকুৰ চোলাটোলা ছিঙিলে আই কাৰ্ডটো আছিল আই কাৰ্ডটো ছিঙিলে দেখা গৈছে শান্তিপূৰ্ণভাৱে আমি ভাবিছিলোঁ ভোটটো মানুহে দিব পাৰিব কিন্তু শান্তিৰ ভিতৰত অশান্তি এটা সৃষ্টি কৰিছে পূৰ্বৰ কংগ্ৰেছী গুণ্ডা বাহিনীকেইটা পূৰ্বৰ ধৰে এইটো ভোট কেন্দ্ৰলৈ বালিকা মুক্ত স্কুলৰ 11 নং 10 নং 11 নং ভোট কেন্দ্ৰত এনেকুৱা পৰিস্থিতি মাজে সময়ে হৈয়ে থাকে ভোটদান সময় যেতিয়া হৈয়ে থাকে এইবোৰ মানুহে এনেকুৱা কামবিলাক কৰে আজি ৰাইজে গম পাইছে ৰাইজে শেষত অৰ্ধসামৰিক বাহিনীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰূপহীঘাটৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24 উৎসৱৰ সময়তে কাজিয়া হৈছে আৰু দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱৰ সময়ত এয়া মাৰপিট প্ৰচাৰ সভাটো হৈ এবাৰ ভোট কেন্দ্ৰটো মাৰপিট কংগ্ৰেছ বিজেপি এজনে আন্দোলনক খেদিছে টানিছে আৰু মাৰিবলৈ উদ্যত হৈছে ভোট কেন্দ্ৰত এটা দলৰ আনটোৰ ওপৰত অভিযোগ প্ৰতি অভিযোগ গণতান্ত্ৰিক উৎসৱত চেপা উত্তেজনা এই মাৰপিটৰ ঘটনাৰ ৰূপহীঘাটৰ শালপাৰা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত এই ভোট কেন্দ্ৰটোত ভোটদানৰ সময়তে এনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাতিপুৱা 7টাৰ পৰা ভোটদান চলি আছে এতিয়া মিনিমাম 12টা বাজিছে 8টাৰ পৰা 11টা 10টা লৈকে শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে কিন্তু হঠাৎ কংগ্ৰেছী লৰাকেইটা আহি আমাৰ এজেণ্টক মানে বিজেপি এটা এজেণ্ট ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্টৰ বুকুৰ চোলাটোলা ছিঙিলে আই কাৰ্ডটো আছিল আই কাৰ্ডটো ছিঙিলে দেখা গৈছে শান্তিপূৰ্ণভাৱে আমি ভাবিছিলোঁ ভোটটো মানুহে দিব পাৰিব কিন্তু শান্তিৰ ভিতৰত অশান্তি এটা সৃষ্টি কৰিছে পূৰ্বৰ কংগ্ৰেছী গুণ্ডা বাহিনীকেইটা পূৰ্বৰ ধৰে এইটো ভোট কেন্দ্ৰলৈ বালিকা মুক্ত স্কুলৰ 11 নং 10 নং 11 নং ভোট কেন্দ্ৰত এনেকুৱা পৰিস্থিতি মাজে সময়ে হৈয়ে থাকে ভোটদান সময় যেতিয়া হৈয়ে থাকে এইবোৰ মানুহে এনেকুৱা কামবিলাক কৰে আজি ৰাইজে গম পাইছে ৰাইজে শেষত অৰ্ধসামৰিক বাহিনীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰূপহীঘাটৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24 NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা